হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ ৱেলকাম জনাইছোঁ। আৰু আজি যিহেতু ছেটাৰডে হয়, মই স্কুল যোৱা নাই। স্কুল নোযোৱাৰ এটা বিশেষ কাৰণ আছে, কাৰণ আজি আমাৰ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ HOD ছাৰ, মানে আমাৰ ইকনমিক্স ডিপাৰ্টমেণ্টৰ, তেখেতৰ ৰিটায়াৰমেণ্ট হ'ব। সকলো এক্স ষ্টুডেণ্টখিনি মিলি তেওঁক ফেয়াৰৱেল এটা দিম বুলি ভাবিছোঁ। আৰু সেইকাৰণে আমি কমলাবাৰী পিকনিক প্লেচলৈ যাম। ছাৰে কিন্তু গম নাপায় সেইটো কথা, ছাৰপ্ৰাইজ হৈ আছে ছাৰৰ কাৰণে। আৰু তেওঁ ভাবিছে আমি পিকনিক যাম, কিন্তু পিকনিকো যাম বাৰু। সকলোৱে মিলি পেলাই এটা ছাৰক ছাৰপ্ৰাইজ দিম, মানে ফেয়াৰৱেলটো আমি তাত গৈ পাতিম। সেইকাৰণে আজি মই স্কুল ছুটি ল'লোঁ। আৰু আহকচোন চাই যাওঁ মোৰ লগত কি হয় আজিৰ দিনটো। নাজানো আৰু বিশেষ ভিডিঅ' কৰিব পাৰিম নে নোৱাৰিম, কিন্তু চেষ্টা কৰিম। আহক চাই যাওঁ। আৰু এতিয়া মই আৰু গীতাশ্ৰী গৈ আছোঁ স্কুটিত, বাকীসকল আহি আছে। আমি গৈ আছোঁ, আৰু এজনী গীতাশ্ৰী। আৰু আজি আমাৰ বেষ্টৰ আমি দুজনীয়ে আহিছোঁ, বাকী ছিনিয়ৰ আৰু জুনিয়ৰখিনি আহিছে বাৰু। আৰু ফাইনেলি আহি পালোহি আমি কমলাবাৰী পিকনিক প্লেচ। পালোহি কমলাবাৰী, দুজনী অকলে আগেই ফটো মাৰি লওঁ, তাৰপিছত বাকী মানুহখিনিক লগ কৰিম। আৰু এয়া আমি সকলোখিনি আহিলোঁ। অহাৰ পাছত এতিয়া আমি ছাৰৰ কাৰণে ৱেইট কৰি আছোঁ। ছাৰৰ গাড়ীখন আহি আছে। ওলাবা। আৰু এতিয়া ছাৰহঁতো আহি পালে, আমি এতিয়া চাহৰ যোগাৰ কৰি আছোঁ। কাম কৰি আছোঁ কিন্তু দেই, মই হেৰি কৰি আছোঁ, 10মান বাটাৰটো ধৰি আছোঁ। তাৰপাছত আমি ছাৰৰ কাৰণে এটা কেকো যোগাৰ কৰিছিলোঁ, সেইটোও ছাৰক আমি কাটিবলৈ দিলোঁ। কেকটো পিছে ময়ে বনাইছিলোঁ, কেনেকুৱা হৈছে আপোনালোকে জনাব। আৰু এয়া এতিয়া বাহঁতি পিঁয়াজ আলু কটাত লাগি আছে। মই আজি বিশেষ কাম কৰি দিয়া নহ'ল, কাৰণ মোৰ গাটো বৰ ঠিক নাছিলে, সেইকাৰণে মই একো কৰা নাই, চব তাহাঁতিয়ে কৰিলে। সেইখন ধুই আছে। দি দিছোঁ ভিডিঅ'ত। তুমি মেইন কেনে নকৰিম আকৌ, নিমখ ননাকে পিকনিক খাব আহিছে চবেই। নিমখ ননা মানুহজনী। আমি অকল বহি বহি খাবলৈ আহিলোঁ, বাকী এইবোৰ তাৰপিছত এইজনী হৈছোঁ মই, একদম বেমাৰী হৈ আছোঁ, কিয় নাজানো, মূৰটো খুব বিষাইছিলে সেইদিনা। আৰু পাছত হৈছে এইজনী নুৰনাহাৰ ভণ্টি। খাই বৈ মাৰিম আৰু হয়নে ভালকৈ। ৰান্ধনীক দেখাই আছোঁ। এই ফটোকপি সেই জেগালৈ পঠিয়াই দিবা, এই তেতিয়া গম পাব এই কাম কৰে ঘৰত নকৰিব। আৰু এয়া আমাৰ ছাৰে চিকেন বনোৱাৰ দায়িত্ব লৈছে। পুৰা লৈছে, আমি চব চাই থকা মানুহ দেই। বস্তু এটা বনিছে, চোৱা মানুহ দেই। পানী দিব লাগিব। আৰু এতিয়া আমি জনাই দিলোঁ ছাৰক যে আমি তেওঁক সম্বৰ্ধনা জনাম বুলিও আহিছোঁ পিকনিকৰ লগতে। পাছত আমি ক্ষমা বিচাৰিছোঁ, মানে আমাৰ এজেণ্টটো আছিলে ছাৰ পিকনিকৰ লগতে, মানে ছাৰ সৰু সুৰা ফেয়াৰৱেলৰ নিচিনা সেই এটা আছিলে, আপোনাক মানে ছাৰপ্ৰাইজ কৰিম বুলি আমি কোৱা নাই। তাতে ফেয়াৰৱেলত ছাৰ আপোনাক অকণমান মানে বস্তু আনিবলৈ দিলোঁ, সেইটো ফালৰ পৰা আমি অলপ দুখিত। বাকী আমাৰ অনুষ্ঠানটো মানে কি আনুষ্ঠানিক নহয় আৰু অনানুষ্ঠানিকভাৱে পাতিছোঁ, সেইকাৰণে মানে বিশেষ একো কোৱা নাই। বাকী ছাৰ আমাৰ ফালৰ পৰা সৰু সুৰা কিবাকিবি দুটামান উপহাৰ হিচাপে দিছোঁ। প্ৰথমতে ছাৰ আমি গামোচাখন পিন্ধাবলৈ ইয়াস্মিনক অনুৰোধ জনালোঁ। আমি ধৰক এনেই জনাইছোঁ, এইটো মানে আমাৰ যিটো হেৰিটো ৰক্ষা কৰি পেলাই দিছোঁ। বাকী আপুনিতো আমাৰ লগতে আছে বাৰু সদায়। বাকী সম্বৰ্ধনা পত্ৰখন দিছোঁ, সেইখন মধুক পঢ়িবলৈ মই
সম্বৰ্ধনা পত্ৰখন পঢ়াৰ আগতে ছাৰৰ বিষয়ে মই কি ক'ম আৰু মানে ছাৰৰ কথাটো মানে মোৰ কাৰণে একদম ভাষাৰে বুজাবই নোৱাৰোঁ মই ছাৰৰ কথা মানে আজিলৈকে মই মোৰ শিক্ষা জীৱনত লগ পোৱা আটাইতকৈ মৰমৰ শ্ৰদ্ধাৰ আৰু অতি আদৰৰ প্ৰিয় ব্যক্তি মোৰ ছাৰ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ বিদায়ী শিক্ষাগুৰু শ্ৰদ্ধাৰ ছৈয়দ আব্দুৰ ৰহমান ছাৰলৈ বিদায় সম্বৰ্ধনা পত্ৰ যোগদান 17 আগষ্ট 1992 চন অৱসৰ 28 ফেব্ৰুৱাৰী 2025 চন শ্ৰদ্ধাভাজনেকো প্ৰবাহমান সময়ৰ বুকুত লিখা বিদায় শব্দটো এক শাশ্বত সত্য কৃষ্ণ সাধনাৰে পৰিপূৰ্ণ আপোনাৰ জ্ঞান গধুৰ জীৱনৰ কাষত আমি চিৰঋণী এগৰাকী শিক্ষাগুৰু আৰু মুৰব্বী অধ্যাপক তথা উপাধ্যক্ষৰূপে আপুনি যি কৰ্ম তৎপৰতা একাগ্ৰতা আৰু দায়বদ্ধতাৰে কাৰ্যভাৰ পৰিচালনা কৰিলে তাৰ বাবে আমি সদায় গৌৰৱান্বিত শ্ৰদ্ধাৰ ছাৰ আজিৰ এই পবিত্ৰ ক্ষণত আপোনাক য'ত সামান্য সম্বৰ্ধনা জনাবলৈ পাই আমি কৃতাৰ্থ বোধ কৰিছোঁ শৈক্ষিক জীৱনৰ মাজেৰে প্ৰকাশ পোৱা আপোনাৰ মৰমীয়াল উদাৰপূৰ্ণ ব্যক্তিত্বৰ অমৰ স্বাক্ষৰ বহনকাৰক পৰৱৰ্তী প্ৰজন্মই এই বিদায় অনুষ্ঠানটি কেৱল আনুষ্ঠানিকতাহে মাত্ৰ অৱসৰৰ পৰৱৰ্তী বেলাতো আপুনি আমাৰ বাবে হৈ থাকিব প্ৰিয় আৰু আদৰ্শৰ প্ৰতীক আপোনাৰ জীৱন জিজ্ঞাসাৰ বাটেৰে আপুনি প্ৰতিভাত হৈ থাকক এয়ে আমাৰ কামনা অৱসৰৰ পৰৱৰ্তী ক্ষণবোৰে আপোনাৰ জীৱনলৈ কঢ়িয়াই আনক অনাবিল সুখ শান্তি সমৃদ্ধি আৰু এক সুস্বাস্থ্যৰে ভৰা জীৱন অশেষ শ্ৰদ্ধা আৰু আন্তৰিক শুভকামনাৰে আপোনাৰ মৰমৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল অভিজিত সমীৰ গীতাক্ষী পল্লৱী বিকাশ অনুৰাগ য়াসমিন ফাৰ্মিন মধু বৰষা সংগীতা প্ৰিন্সি কৃষ্ণা পৰিস্মিতা প্ৰস্তুতি মম্পী ভাগ্য চেনিমা অপৰাজিতা ফাৰহিনা ফাৰহিন হেপী গীতাশ্ৰী জুৰি নুৰ নাহাৰ শাহনাজ ইনামুল সৌৰভ ৰাহুল এবাৰ চিধাকে ধৰা চিধাকে ধৰা ফটো আপোনাৰ চাওক প্ৰতি এখন দুখন কিতাপেৰে তিনিচুকীয়া সম্বৰ্ধনা জনাব পাৰিনাক এটা চাৰ্টে আৰু মোৰ আৰু শ্বাহনাজক আমি এখন চেল্ফ পৰ্ট্ৰেটে আমাৰ কলেজৰ ছোৱালী ষ্টুডেণ্ট এগৰাকী আঁকিছে ছাৰ আচলতে ফটো এখন আৰু অকণমান এতিয়া দিয়া হ'লে আমি আৰু অকণমান ভালকৈ দিব পাৰিলোঁ চাগে অলপ ছাৰ শকত কৰি আঁকিলে তাই অলপ ঠিকে আছে চাগে মোটামুটি হাতে এটা ছবি আমাৰ সম্বৰ্ধনা অন্তিম পৰ্যায়ত ইনামূলক এটা গছপুলিটো আচলতে সুবিধা বাইদেৱে অঁ আহিবা চবকে দিয়াই দিছোঁ দেই শেষত ছাৰ আমাৰ ফালৰ পৰা আপোনালৈ অশেষ শুভেচ্ছা জনাইছোঁ অৱসৰৰ সময়টো বাৰু এতিয়াও যথেষ্টকণ আছে ছাৰ আমাৰ ফালৰ পৰা অলপ আগতীয়া কৰি দিলোঁ আৰু বাকী ছাৰক আমাৰ দুটামান ক'বলৈ অনুৰোধ জনাইছোঁ সময়লৈ আমি সকলো উপস্থিত থাকিব নোৱাৰিম সেইকাৰণে অলপ আগতীয়া কৰিলোঁ আৰু তাতে কলেজৰ অনুষ্ঠানবোৰ অলপ আলোচনী হয় আমিবোৰ মানে অলপ আনুষ্ঠানিকভাৱে সেইকাৰণে আমি ইয়ালৈ আয়োজন কৰিলোঁ গতিকে ছাৰক আমাৰ অকণমান কৰিবলৈ অনুৰোধ জনালোঁ আজি সঁচাকৈ মই শিক্ষক হোৱাৰ যিটো গৌৰৱ সেই গৌৰৱ বোধ কৰিছোঁ তোমালোকৰ যিখিনি আন্তৰিকতা সেইখিনি সঁচাকৈ মই সকলোকে ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ আচলতে বিকাশে প্ৰথমতে কৈছিল যে আমি ছাৰক বহুত কিবা দিব নোৱাৰিলোঁ আচলতে সেইটো নহয় মানুহৰ মাজত থকা যিটো আন্তৰিকতা তাতোতকৈ ডাঙৰ গীতৰ একো হ'ব নোৱাৰে সদায় তোমালোকৰ মাজত সেই আন্তৰিকতাখিনি দেখা পাম বুলি আশা কৰিছোঁ আৰু তোমালোকৰ যিখিনি যাত্ৰা জীৱনৰ সেইখিনি সদায় সফল হওক তোমালোকৰ আমি কি দিলোঁ নাজানো আমি চাকৰি কৰিছিলোঁ তাৰ বিনিময়ত তোমালোকক পঢ়াইছিলোঁ কিন্তু তাৰ ফলশ্ৰুতিত তোমালোকক কি দিব পাৰিলোঁ আৰু সেইটোৱে তোমালোকৰ জীৱনত গৈ কি তোমালোকে কৰিলা আমাৰ বিচাৰ সেইখিনিতে থাকিব তোমালোকে যদি ভাল ফলাফল দেখুওৱা ভাল ছাত্ৰ ছাত্ৰী এগৰাকী লগ পালে ভাল কিবা এটা কৰিলে আমি খুব গৌৰৱবোধ কৰোঁ আৰু তোমালোকৰ কথা আমি সদায় কওঁ যে আমুক এনেকুৱা আছিল তামুক তেনেকুৱা আছিল আমুক কেনেকুৱা কৰিছিল
আৰু পাছত যিখিনি ষ্টুডেণ্ট থাকে সেই ষ্টুডেণ্টখিনিক আমি তোমালোকৰ কথা কৈ তেওঁলোকক উদাহৰণ হিচাপে আমি তোমালোকৰ নামবোৰ তেওঁলোকক উদাহৰণ হিচাপে আমি দিওঁ আৰু তোমালোকৰ জীৱনত আগবাঢ়ি যোৱা পুনৰ মই সকলোকে ধন্যবাদ জনাইছোঁ। অৱসৰ ল'লোঁ বুলি মোক বুঢ়া বুলি তোমালোকৰ এই যিখিনি গ্ৰুপ থাকিব তেতিয়াই তোমালোকে এনেদৰে আহা নিশ্চয় তোমালোকক লগ পাম বুলি মই আশা কৰিলোঁ। আৰু শেষত তোমালোকৰ আজি যিখিনি মৰম সেই মৰমখিনি যিটো আন্তৰিকতা সেইখিনি মোৰ সদায় মনত থাকিব। আৰু বেছি নকওঁ, ঠিক অলপ মই আৱেগিকো হৈ গৈছোঁ। বহুত সময় কলেজত পাৰ কৰিলোঁ, জীৱনৰ ভাল সময়খিনি কলেজতে পাৰ কৰিলোঁ। তোমালোকৰ লগত উঠা বহা কৰিলোঁ, ধেমালি ধুমুলা কৰিলোঁ। শিক্ষক হিচাপে নহয়, আচলতে মই তোমালোকক এজন বন্ধু হিচাপে পাইছিলোঁ সকলোকে। আৰু তোমালোকেও ছাত্ৰ ছাত্ৰী হিচাপে তোমালোকৰ যিখিনি স্বাধীনতা সেইখিনি থাকিলা, যিখিনি বজাই ৰাখিছিলা, সেইখিনিলৈ মই তোমালোকক আন্তৰিক শুভেচ্ছা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আৰু আশা কৰিম প্ৰতিজনে নিজৰ নিজৰ জেগাত থাকি আমাৰ মহাবিদ্যালয়ৰ বা অৰ্থনীতি বিভাগৰ এগৰাকী ছাত্ৰ বা ছাত্ৰী হিচাপে পৰিচয় দাঙি ধৰি মহাবিদ্যালয়খনৰ আমি যিখিনি শিক্ষাদান কৰিছিলোঁ সেইখিনি যাতে আমি গৌৰৱবোধ কৰিব পাৰোঁ ভৱিষ্যতলৈকে, তাৰ কামনা কৰি পুনৰ সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰি মোৰ চমু দুআষাৰ সামৰিছোঁ। লগতে এটা কথা মই অনুৰোধ জনাম, 28 ফেব্ৰুৱাৰীৰ দিনাখন আনুষ্ঠানিকভাৱে মহাবিদ্যালয়ত বিদায় সভা অনুষ্ঠিত হ'ব। তাতো যদি তোমালোকক এনেকৈ দেখা পালে নিশ্চয় মই আনন্দিত হ'ম। আকৌ সেইটোৱে মোক তোমালোকৰ মাজত থকা এই মৰমখিনিক পুনৰ উদঙাই দিব। মই সেইকাৰণে তোমালোকক অনুৰোধ জনাইছোঁ, মহাবিদ্যালয় কোনোবাই নামাতিলেও মই অৱসৰী প্ৰাৰ্থী হিচাপে তোমালোকক সেই দিনটোলৈ নিমন্ত্ৰণ জনাইছোঁ। খালি এটাই অনুৰোধ, সেইদিনাখন হাতত যাতে একো নাযায়, সুদা হাতী তোমালোকে যাবা। তোমালোকক লগ পাম, ডিপাৰ্টমেণ্টত বহিম, কথা পাতিম অকণমান দেৰি। তোমালোকৰ লগতে ময়ো সেইদিনাখন ডিপাৰ্টমেণ্টৰ পৰা আনুষ্ঠানিকভাৱে ওলাই আহিম। আৰু এতিয়া আমাৰ খোৱাৰ পৰ্ব চলি আছে। ভাতখিনি একদম পাৰি লোৱাচোন, গোটেইখিনি জোখত প্লেটখন লগাই দিয়া, জোখত প্লেটখন লগাই দিয়া। আৰু এইখন হৈছে মোৰ প্লেট, খাই লওঁ এতিয়া। মানুহবোৰ দেখাই দিছোঁ, খাই থকা মানুহবোৰ। আৰু নুমুঠে চা, উঠক উঠক। তাৰপিছত আমি সকলোৱে ছাৰৰ লগত ফটো মাৰিলোঁ। তাৰপিছত গাটো বেয়া থকাৰ কাৰণে মই সোনকালে গুচি গ'লোঁ আৰু ভিডিঅ' কৰা নহ'ল। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি চাই ভাল পালে তেন্তে প্লিজ লাইক শ্বেয়াৰ কৰিব, আৰু যিসকল নতুনকৈ আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো অলপ দীঘলীয়া হ'ল, কোনোবাই যদি স্কিপ কৰোঁ বুলিও ভাবে তেন্তে কৰিব পাৰে। মই এইবিলাক স্মৃতিৰ কাৰণে সাঁচি ৰাখিছোঁ। আৰু আজিলৈ আহিছোঁ, বাই বাই।